ঋণৰ কিস্তি বিচাৰিবলৈ গৈ আক্ৰমণৰ সন্মুখীন ফাইনেন্স কোম্পানীৰ এজন মেনেজাৰ। যোৰহাট মালুপথাৰৰ ৰান্ধনীজান গাঁৱত আজি পুৱা সংঘটিত হয় এই ঘটনা। আশীৰ্বাদ নামৰ ফাইনেন্স কোম্পানীৰ মেনেজাৰক গুৰুলাগুৰকৈ প্ৰহাৰ কৰাৰ পাছত দাৰে ঘপিয়াই হত্যাৰ অপচেষ্টা এজন ব্যক্তি। আক্ৰমণকাৰী ব্যক্তিজন ৰান্ধনীজান গাঁৱৰ প্ৰাঞ্জল শইকীয়া বুলি জানিব পৰা গৈছে। আশীৰ্বাদ ফাইনেন্স কোম্পানীৰ মাহেকীয়া কিস্তি নিবলৈ আহোঁতেই সংঘটিত হয় এই ঘটনা। ইতিমধ্যে ফাইনেন্স কোম্পানীৰ মেনেজাৰক এখন দা লৈ আক্ৰমণ কৰাৰ ভিডিঅ' সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ পাছতেই সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। মেনেজাৰক আক্ৰমণ কৰাৰ ঘটনা পোহৰলৈ অহাৰ পাছতেই ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাঞ্জল শইকীয়াৰ পত্নী মধুস্মিতা শইকীয়াই। তেওঁ এই সমগ্ৰ ঘটনাটো এক পৰিকল্পিত আখ্যা দি ভুল বুজাবুজিৰ বাবেই সংঘটিত হোৱা বুলি প্ৰকাশ কৰাৰ লগতে একাংশ সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ দৰে কোনো ধৰণৰ ঘটনা সংঘটিত নাই হোৱা বুলিহে দাবী কৰে। ইফালে এই ঘটনা প্ৰচাৰ হোৱাৰ পাছতেই স্থানীয় পুলিবৰ আৰক্ষীয়ে প্ৰাঞ্জল শইকীয়াক থানালৈ তলব কৰা বুলি জানিব পৰা গৈছে। আমাৰ কালি ফাইনেন্সৰ কিস্তি পৰিছিলে। তাৰপাছত কালি মানে আমি ডেটটো গম নাপালো। মোৰ কাগজ যিখন লোনৰ কাৰ্ড থাকে সেই কাৰ্ডখন যোৱা মাহত মানে তাত থাকি আহিছিলে। মেনেজাৰ অহা দেৰি কৰিছিলে কাৰণে মই তাতে থৈ আহিলো আৰু ডেটটো গম নোপোৱাৰ কাৰণে মানে কিস্তিটো আমি আজিলৈকে যিমান কেইদিন হৈছে এবাৰো খেলি মেলি হোৱা নাই। আপোনালোকে তাত গৈও সুধিব পাৰে বা মেনেজাৰকো সুধিব পাৰে। কিন্তু ডেটটো গম নোপোৱাৰ কাৰণে মানে আমাৰ খেলি মেলি হৈ গ'ল, পইচাটো দিয়াটো খেলি মেলি হৈ গ'ল। কোন ফাইনেন্সৰ? আশীৰ্বাদৰ। হয়, তাৰপাছত মেনেজাৰে ফোন কৰিলে তেতিয়া এওঁ পথাৰত আছিলে, মানে আমাৰ ট্ৰেক্টৰ আছে, ট্ৰেক্টৰে হাল বোৱাই আছিলে আৰু ট্ৰেক্টৰ ফচি গৈছিলে। মানে এনেও মাটি হাল বাই থাকিলে কেতিয়াবা ফচি যায়, ফচি গৈছিলে। এওঁ ক'লে যে মই 2টামান বজাত দিম, আপুনি মোক ফোন এটা কৰি দিব বা স্কেনাৰটো দি দিব, মই গুগল পে' কৰি হ'লেও দি দিম। তেখেতে প্ৰথমতে হ'ব বুলি ক'লে। আৰু এনেও পথাৰত থাকিলে মানুহৰ খং এটা উঠিয়ে থাকে, ধৰক কাম কৰি থাকে। তেতিয়া বাৰে প্ৰতি ফোন কৰি আছিলে মানে তেখেতে, কল হিষ্টৰীও আছে কৰি থকা। কোনে ফোন কৰিছিল? যিজন মেনেজাৰ আহিছিলে কালি আমাৰ কিস্তি নিবলৈ, তেওঁ নতুনকে আহিছিলে। আগতে যিজন মেনেজাৰ আহে তেওঁ অহা নাছিলে। ফোন কৰি থকাৰ কাৰণে তেওঁলোকৰ মাজত ফোনত কিবা কিবি তৰ্কাতৰ্কি হৈছিলে, সেইখিনি মই নাজানো ভালকে। আৰু তেওঁ তেতিয়া আজি দিম বুলি ক'লে, মানে আজি লৈ যাবলৈ ক'লে ৰাতিপুৱা আহি পেলাই। তাৰপিছত তেওঁলোক ৰাতিপুৱা আহিলে, এওঁক লগ নাপালে। ট্ৰেক্টৰ যিহেতু ওলোৱা নাছিলে, আমাৰ কালি ৰাতি ট্ৰেক্টৰ তাতে থাকিলে, মাটিতে থাকিলে মানে পথাৰত। আৰু সেইটো কাৰণে আহি পেলাই মানে তেওঁলোক এজন অহা নাই আকৌ দেই, এজন দুজন অহা নাই, 8জনকে আহিছে মানুহ। আহি পেলাই এওঁ আহি পালেহি। আহি পালত মানে পইচাটো মই তেওঁৰ হাতত দিলো, মেনেজাৰজনৰ হাতত দিলো। আপোনালোকে কিমান লোন লৈছিলে? আমি 65,000 লৈছিলো। কিমানকে দিব লাগে প্ৰতি মাহে? আমি 2980 টকাকে দিব লাগে। তাৰপিছত সেই মই 3000 টকা দিছো দেই, 2980 টকাও দিয়া নাই, 3000 টকা দিছো, 20 টকা বেছিকেই দিছো। দিলো তেওঁৰ হাতত। কিন্তু তেওঁলোকে মানে পথাৰ থোটা মোজা লাগি পেলাই এওঁ পথাৰলৈ যাবলৈ ওলাই আছে মানে দাখন হাতত লৈ পেলাই। কিন্তু সেই থোটা মোজা যে লাগিলে, সেই থোটা মোজা লাগোতেই মানে দৌৰি গৈ পেলাই যে দাখন হাতত লৈ গ'ল, সেইটোৱে মানে তেওঁলোকে এটা ভিডিঅ' বনাই পেলাই আপলোড কৰিছে। মই এতিয়া গম পাইছো বাৰু, দেখিছো। কিন্তু কাহিনীটো মানে তেনেকুৱা হোৱা নাছিলে, মানে কটাকটি মৰামৰি নিচিনা হোৱা নাছিলে। কিন্তু সেই দাখন যে হাতত থাকিলে, সেই দাখনে মানে ভিডিঅ'টো তেওঁলোকে প্ৰি প্লেনিং কৰি আহিছে গোটেই লাগিছে। মানে ইমান যিকণ সময়ৰ ভিডিঅ' দিছে, অকল সেই দাখন হাতত লোৱা ভিডিঅ'টোহে দিছে, বাকীখিনি ভিডিঅ' নাই দিয়া মানে তেওঁলোকে কি হৈছিলে কি নাই হোৱা। সেইটো কাৰণে সেইখিনিয়ে আৰু মোৰ ক'বলগীয়া কথা। নাই চপা, নাই যোৱা। মানে যাব লাগে বুলি ভবাই নাই, কাৰণ মই কিস্তি দিলোৱে অলৰেডি। আৰু তেওঁলোকেও একো নোকোৱাকে তেনেকে গৈছেগে। কিন্তু ভিডিঅ'টো কিয় আপলোড কৰিলে, কেলে আপলোড কৰিলে, সেইটোৱে মই বুজি পোৱা নাই আচলতে। সিমান খিনিলে একো হোৱাগে নাছিলে। মোৰ নাম মধুস্মিতা। আপোনালোকে এতিয়া কি বিচাৰে মানে এইখিনি যে এনে অভিযোগ খিনি উঠি আছে, এনে ভিডিঅ' খিনি আপলোড কৰি আছে, সেইখিনি মানে হ'ব নালাগিছিলে, সেইটোৱে ভাবো আৰু মই। সেইখিনি ইমান পৰ্যায়লৈ যাবলগীয়া কথা নাছিলে মানে তাতে ধৰক ভিডিঅ' এটা আপলোড হৈ গ'লে বহুত খিনি কথা জড়িত হৈ থাকে ন, মানুহৰ ঘৰখনৰ মানে ফেমিলি মেম্বাৰ খিনি বা বিভিন্ন মান সন্মানৰ কথা আহি পৰে। হয়, মই মানসিকভাৱে কষ্ট পাইছো, যিহেতু এতিয়া ফোন কৰিছে এনেকুৱা তেনেকুৱা হৈছে নেকি, চবেইতো চিনি পায় ন ঘৰটো। কাৰণ আজিলৈকে মই 3টা গোটত আছো, চেটিনতো আছো, ফিউজনতো আছো, কোনো এটা গোটত মই কিস্তি খেলি মেলি কৰা নাই। আপোনালোকে প্ৰত্যেকজন মেনেজাৰক সুধিলে ক'ব। কিন্তু কালি এদিনৰ সেই ডেটটোৰ পাহৰণিত মানে কিবা এটা গণ্ডগোল হৈ গ'ল। তেওঁলোকেও সেইটো কথা বুজি পাব লাগিছিলে আৰু ইমান খিনি পৰ্যায়লৈ যাব নালাগিছিলে বুলি মই ভাবো। মানে ভিডিঅ' বনাই আপলোড কৰাটো কৰিব নালাগিছিলে। সেইখিনিয়ে মই ক'বলগীয়া আছে।
এওঁ পথাৰতে আছে ট্ৰেক্টৰ, যিহেতু আমাৰ ট্ৰেক্টৰখন হাল বাই থাকে, হাল বোৱা কামত লাগি আছে তেওঁ। আপোনালোকৰ এখন কি জেগা হৈছে? আমাৰ এখন ৰান্ধনি যান। আঠবলীয়ান গাঁও। হয় হয়। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও 24/7।